হিমালয়ৰ প্ৰতি আহিছে ভাবুকি হিমবাহ বিস্ফোৰণ হিমবাহ হ্ৰদৰ সম্প্ৰসাৰণ আদিয়ে শেহতীয়া বছৰবোৰত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিজ্ঞানী তথা গৱেষক সকলোৱে ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে সংবাদ মাধ্যমৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই হিমালয়ৰ উচ্চ বিপদাশংকাযুক্ত হিমবাহ হ্ৰদসমূহ নিৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে হিমবাহ হ্ৰদৰ বিস্ফোৰণে হিমালয়ত এক ডাঙৰ বিপদাশংকাৰ সৃষ্টি কৰিছে যাৰ বাবে সম্ভৱতঃ এই সিদ্ধান্ত লোৱা হৈছে হিমালয়ত ৫,০০০তকৈও অধিক হিমবাহ হ্ৰদ আছে আৰু প্ৰায় ২০০টা হ্ৰদৰ বৰফ গলি উফন্দি উঠাৰ উপক্ৰম হৈছে জলবায়ু পৰিৱৰ্তন আৰু বৰ্ধিত মানৱ ধ্বংসযজ্ঞৰ ফলত বৰ্ধিত বায়ুমণ্ডলীয় উষ্ণতাই হিমবাহ হ্ৰদৰ বিস্ফোৰণৰ ফলত হিমবাহ হ্ৰদৰ বিস্ফোৰণৰ ফলত হোৱা বানৰ কাৰক হিচাপে বিবেচিত হৈছে দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড